তছমাত দিছে এনেকৈ ধাৱাকে মুখত চক খাইছে কি কৰিছে বুলি কওঁতে তই কি কৈছে ভয়তে ভাবিছে মোক খালা আজি তই এফালে যাওঁছে আপি এফালে যাওঁছি হেল্ল' এভৰিৱান কেনে খবৰ খাতি ঠিক ঠাক চবৰে চলি হাত ভালে আছা কিজানি চবে তো ৱেলকাম তো এটা নতুন ভিডিঅ'ত এটা নতুন চেপ্টাৰত আমি চবকে আদৰণি জনাইছোঁ চ' আই হোপ চবৰে খবৰ খাতি ভাল চবে ভালে আছা ৰাউডিং হৈছে হ'ব এইটো কি কয় জানানে তোমালোকে এইটো মানে তহঁতে জানানে এইটো কি কয় এইটো হৈছে সাৰু পিঠা নেপালী জনগোষ্ঠীয়ে মানে নেপালীসকলে বনায় তো আমাৰ ওচৰত বহুত ভাইটি ভণ্টি আছে নেপালী তেওঁলোকে এইটো বনাইছে আৰু মোৰ এটা ষ্টুডেণ্টে মোৰ কাৰণে লৈ আহিছে ভাল লাগে খাই কিনা খালি আছা হয়নে গোৰ্খা আৰু মই অলপ চলপ নেপালী জানো ক'ব কাৰণে জানো বুজি পোৱা অলপ চলপ ইমান নহয় আৰু অলপ চলপ জানো বুজি পাইছানে যি নহওক বেছি টাইম ৱেষ্ট নকৰোঁ তো চলিয়াত আজি আমি পঢ়িম চেপ্টাৰ নম্বৰ 1 একচুৱেলি চেপ্টাৰ নম্বৰ 1ৰ এটা ভিডিঅ' মই বনাইছিলোঁ হা তো লং ভিডিঅ'টো মোৰ কি হৈ গ'ল অলপমান এডিট কৰোঁতে মানে অলপমান কিবা কিবি খেলি মেলি লাগিল যাৰ কাৰণে সেইটো ভিডিঅ' বৰবাদ হৈ গ'ল তো নতুনকৈ আকৌ ভিডিঅ' এটা বনাব লগা হ'ল সেই লং ভিডিঅ'টোৰে শ্বৰ্ট ভিডিঅ' এটা ইনষ্টাগ্ৰামত ভাইৰেল হৈছে তো 120 আজি 124K ভিউজ আহিছিল তো থেংক ইউ চবকে ইমানখিনি মৰম দিয়াৰ কাৰণে আৰু ছাপোৰ্ট কৰ ইউটিউবত তো চাওঁ কি হয় ভৱিষ্যতে নেকি তো আজি আমি পঢ়িম ক্লাছ 10ৰ ছায়েন্সৰ চেপ্টাৰ নম্বৰ 1 যিটোৰ নাম হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ তো বহুত মজা চেপ্টাৰ বহুত ইজি চেপ্টাৰ এইটো চেপ্টাৰৰ পৰা বহুতখিনি কুৱেশ্যন আহে তো এভৰি ইয়াৰ প্ৰায় প্ৰত্যেক বছৰে এটা কুৱেশ্যনটো ইয়াৰ পৰা কমন থাকে সেইটো হৈছে সন্তুলিত কৰা আৰু চব মানে ছাত্ৰ ছাত্ৰীয়ে চব চলি পলি গ'লে এই বস্তুটো বেয়া পায় ঠিক আছে তহঁতে জানা মই ফাৰ্ষ্টতে অলপ লিখিতত আৰম্ভ কৰোঁ আৰু লাষ্টত যাই কিনে গাঁৱলীয়া একদম মানে গাঁৱৰ যোনটো গাঁৱলীয়া ভাৱ সেইটো আহি যায় অ'কে আৰু তহঁতে ভালকৈ জানা আমি চেপ্টাৰ পঢ়াৰ আগতে চেপ্টাৰটোৰ নামটো পঢ়িব লাগে মানে প্ৰথমতে আমি ৰাসায়নিক বিক্ৰিয়াৰ কি সোধোঁ ৰাসায়নিক বিক্ৰিয়া মানে কি জানে যিকোনো এটা ঘটনা যদি আমি তাৰ ভিতৰত কি হৈছে চাব যাওঁ সেইটোৱে ৰাসায়নিক বিক্ৰিয়া যেনে ছাপ'জ তই বজাৰৰ পৰা চূণ কিনি আনিলি চূণৰ টুকুৰা চূণ মানে গম পাইছে না দখৰা চূণ থাকে যে ভাই আবে চূণ মানে গম পোৱা নাই দখৰা পৰা চূণ থাকে যে পৰা চূণ বজাৰৰ পৰা কেইটুকুৰামান চূণ কিনি আনিছা যদি তই বজাৰৰ পৰা অনা চূণটোকো চিনি পোৱা নাই তেতিয়াহ'লে তই বাদ দি সংসাৰে কৰিব নোৱাৰা তই ইনষ্টাগ্ৰামত ৰিলছ চাওঁতে আৰু নিব্বি চাপৰি পষ্ট দি কিনে ফটো তোলাওঁতে যাব তোৰ আবে চূণ চিনি নাপা নেকি বে চূণ তই চূণ কিনি আনিছা আনি কিনে কি কৰিছা জানানে পানীত দিছা ইয়াক পানীত এইটো পানীত যেতিয়া ইয়াক দি দিছা পানী কি কৰিছে জানানে ফক পাক উঠছে মানে ইয়াতে চূণৰ বিক্ৰিয়া হৈছে মানে চূণ আৰু পানীয়ে মাৰি লাগিছে পানী বিক্ৰিয়া কৰিছে পুৰা ফাইট কৰিছে কৰোঁতে তই ইয়াৰ পৰা এটা বস্তু ওলাইছি সেই বস্তুটো কি জানানে শীতলিত চূণ যিটো তহঁতে চূণ খা মানে তহঁতে মানে কি আৰু তই খা তামোলৰ লগত খা চাধাৰ লগত খা ছাৰ আমি চাধা নাখাওঁ চাধা খা তহঁতে চাধা খাবি চাধা যোনে নাখায় সি মস্ত গাধা ঠিক আছে চাধা খাবি চৰি চাধা খাব নালাগে তো ইয়াৰ পৰা কি পাম আমি শিথিলিত চূণ অ'কে
তো এইটো কি কৈছো চুনৰ টুকুৰা এইটো পুৰা চুন বুলি কয় পুৰা চুন আমি বজাৰৰ পৰা লৈ আহিলো আৰু পানীত দিলো দিয়াৰ পিছত কি উৎপন্ন হ'ল শিথিলিত চুন খাব পৰা চুন উৎপন্ন হ'ল তো এইটো আৰু ডাইৰেক্ট দখৰা চুনৰ টুকুৰা শিলৰ নিচিনাকে নাহা তো এইটো শিথিলিত চুন খাবি ৰাইট এই যেটো ঘটনা এইটো ৰাসায়নিক বিক্ৰিয়া এটা ৰাসায়নিক বিক্ৰিয়া হচ্ছে বুজি পাইছা না এতিয়া এই ৰাসায়নিক ঘটনাটো এই ৰাসায়নিক বিক্ৰিয়াটো যদি আমি সমীকৰণৰ ৰূপত লিখো তাকে ক'ব ৰাসায়নিক সমীকৰণ সমীকৰণৰ ৰূপত কেনেকৈ লিখিব পাৰো স্যাৰ সমীকৰণত লিখিব পাৰো চুন মানে পুৰা চুন মানে দখৰা চুন যোগ পানী স্যাৰ ওকে পানী তাৰপিছত কি পাম শিথিলিত চুন পাম শিথিলিত চুন এইটোৱে হ'ল ৰাসায়নিক বিক্ৰিয়া এইটো বাবু এইটো ৰাসায়নিক সমীকৰণ এটা মোক এটা কথা কতম দে এইটো কি হেৰে লিখছো শব্দৰে লিখছো না নাই শব্দৰে তো এইটো কব শব্দ সমীকৰণ কি বুলি কব শব্দ সমীকৰণ এইটো হ'ব শব্দ সমীকৰণ বুজি পাইছা না তো শব্দৰে লিখা সমীকৰণক শব্দ সমীকৰণ এগলা বাদ দি তো এটা কথা বুজি পাইছা না মোক কও যে ৰাসায়নিক বিক্ৰিয়া আৰু ৰাসায়নিক সমীকৰণ ৰাসায়নিক বিক্ৰিয়া যিকোনো এটা ঘটনা যদি আমি ভিতৰত কি ঘটিছে চাও তাকে ৰাসায়নিক বিক্ৰিয়া বুলি ক'ব আৰু এই বিক্ৰিয়াটোক আমি যদি সমীকৰণৰ ৰূপত লিখো তাকে ক'ব ৰাসায়নিক সমীকৰণ এতিয়া এইটোক যদি মই এই যেটো বিক্ৰিয়া এইটোক যদি মই ইয়াৰ সংকেতেৰে লিখো পুৰা চুনক কি কয় স্যাৰ গম না পাও CaO বুলি কয় জানা আজি গম পালি তই CaO বুলি কয় আৰু তা পানী কি বুলি কয় জানো H2O আৰু শিথিলিত চুন মানে CaOH2 ক্যালছিয়াম হাইড্ৰক্সাইড এই বিক্ৰিয়াটোকে কি ক'ব জকা সমীকৰণ বুলি ক'ব এই বিক্ৰিয়াটো কি ক'ব জকা সমীকৰণ এতিয়া বাবুসা যদি দুয়োফালে মৌলবোৰৰ ভৰ সমান নাই তেতিয়াহলে আমি সমান কৰিব লাগিব এটাটো সমান আছে ক্যালছিয়াম এটা আছে ক্যালছিয়াম এটা অক্সিজেন দুটা আছে টোটাল এটা অক্সিজেন দুটা হৈ গৈছে হাইড্ৰোজেন দুটা সাপোজ আৰু এটা যদি বিক্ৰিয়া লম হয় H2 ধৰি ল পানী লৈছো পানী ইয়াতে বিদ্যুৎ দিছে বিদ্যুৎ যাৰ কাৰণে হাইড্ৰোজেন আৰু অক্সিজেন সেপাৰেট হৈ গৈছে এই বিক্ৰিয়াটোত চাত হয় এই বিক্ৰিয়াটোত হাইড্ৰোজেন আৰু অক্সিজেন সেম হাইড্ৰোজেন এটা দুটা আছে এটাও দুটা আছে অক্সিজেন এটা আছে কিন্তু এটা অক্সিজেন দুটা আছে তো এইটো এটা জকা সমীকৰণ মানে হল যিবোৰ বিক্ৰিয়াত ৰাসায়নিক পদাৰ্থ দুফালে সমান ভৰ নাথাকে মানে বুজি পাইছা এটা সমীকৰণৰ দুফালে কি কয় মই কৈছো বাবু অলপ টাইম ৰ তো এইটো কব জকা সমীকৰণ এতিয়া এইটো যদি মই সন্তুলিত কৰো ইফালে এটা 2 দি দিলো কি হল হাইড্ৰোজেন 2 দুগুণ 4টা এটা 2 দিলে 4টা হল অক্সিজেন দুটা মিলিল তো ইয়াক কব সন্তুলিত ৰাসায়নিক সমীকৰণ কথাটো বুজি পালি না সমীকৰণ মই কলো ৰাসায়নিক সমীকৰণ মানে হল যিকোনো ৰাসায়নিক ঘটনা বা ৰাসায়নিক বিক্ৰিয়া এটা সমীকৰণৰ ৰূপত লিখা এটা শব্দৰে লিখিলে তাক শব্দ সমীকৰণ আৰু তাৰ চিহ্ন সংকেতেৰে লিখিলে তাক কয় জকা সমীকৰণ সংকেতবোৰেৰে আৰু সেই জকা সমীকৰণটোক যদি দুফালে ভৰ সমান কৰা হয় তেতিয়া তাক ক'ব সন্তুলিত ৰাসায়নিক সমীকৰণ এই কথাটো বুজি পালি না পাও নাই কও এতিয়া যদি বুজি পাইছা চাও অলপ আগবাৰ এতিয়া সমীকৰণ এটাত কি থাকে চাও সমীকৰণ এটাত কি থাকে চাও সমীকৰণ এটাত ৰাসায়নিক সমীকৰণ এটাত ৰাসায়নিক কি থাকে চা এক নম্বৰতে থাকে সাপোজ যেটো বস্তুৱে বিক্ৰিয়া কৰিব জানে ওপৰৰ বিক্ৰিয়াটো লবাগতে কি আছিল স্যাৰ ওপৰত আছিল চুন আৰু পৰা চুন আৰু পানী তো এইটো হ'ব বিক্ৰিয়ক আৰু বিক্ৰিয়াটো ঘটাৰ পিছত যেটো ওলাইছে তাক ক'ব বিক্ৰিয়াজাত পদাৰ্থ এইটো বিক্ৰিয়ক পদাৰ্থ বুলি কয় বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াটো ঘটাৰ পিছত কি হ'ব বিক্ৰিয়াজাত পদাৰ্থ এইটো কথা বুজি পালি না কো এইটো কথা ৰাসায়নিক সমীকৰণ এটা দুটা ভাগ থাকে এটা কাৰ্চিনৰ বাওফালে আৰু এটা কাৰ্চিনৰ সোঁফালে এতিয়া যিখিনি কাৰ্চিনৰ বাওফালে ৰাখব মানে জুনে বিক্ৰিয়াটো ঘটাব জুনে বিক্ৰিয়াটো কৰিব চাই লাষ্টত ক আছে ক বিক্ৰিয়া কৰিব তো তাক ক'ব বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াটোৰ পিছত চা বস্তুটো পিছত ওলাই গলি তাক কি কয় বৰ্জিত মানে ওলাই দিয়াটো কি কয় বৰ্জিত তো এই বৰ্জিত এনেকুৱা টাইপ তো বিক্ৰিয়াজাত পদাৰ্থ তো অন্ধে মোক কো সি আৰু অক্সিজেন কাৰ্বন আৰু অক্সিজেন যদি লগ লাগি কাৰ্বন ডাই অক্সাইড ওলাই তেতিয়াহ'লে মোক বিক্ৰিয়ক পদাৰ্থ কোন আৰু বিক্ৰিয়াজাত পদাৰ্থ কোন বাবু চাই একদম একেবাৰে 0 লেভেলৰ পৰা পঢ়াইছো আৰু একদম হিৰো লেভেলত লৈ যাম খালি ধ্যান দি কিনে তই ভিডিওটো চা আৰু নোটছ কৰি যা একদম সঁচা কথা কৈছো মই একেবাৰে গ্ৰাউণ্ড লেভেলত পঢ়াইছো ইমান ডিটেইলছত ইমান তলত কোনো না যায় একদম তলৰ পৰা যাই আছো মই
তো মই ভালকৈ কৈছোঁ তই মোক কওঁ বিক্ৰিয়ক পদাৰ্থ কোনখিনি আৰু বিক্ৰিয়াজাত পদাৰ্থ কোনখিনি এইটো তই জানিবই লাগে যে কাৰ্চিনৰ বাওঁফালে থকাখিনি কি পদাৰ্থ বিক্ৰিয়ক এটা ছাৰ বিক্ৰিয়ক পদাৰ্থ দুটা হ'ব কাৰ্বন আৰু অক্সিজেন বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ কোনটো হ'ব কাৰ্বন ডাই অক্সাইড এইখিনি কথা বুজি পালি নে কওঁ বাবু এইখিনি যদি বুজি পাইছা ইয়াৰ পিছত চাবি এতিয়া আমি পঢ়িম ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ প্ৰকাৰ সবচে নাম্বাৰ 1 যেটো হৈছে সংযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়া এই বিক্ৰিয়াটোৰ এটা নাম আছে তোমাৰে মোৰে মিলন কৈ আছো এইটো কি হয় তোমাৰে মোৰে মিলনটো কি হয় চাবা জি বিক্ৰিয়াত এইটো ডেফিনেশ্যনটো হ'ল জি বিক্ৰিয়াত বিক্ৰিয়ক কোনখিনি আছিল বিক্ৰিয়ক বাবু কৈ যা বিক্ৰিয়ক কোনখিনি আছিল স্যাৰ কাৰ্চিনৰ সোঁফালৰ হেনি বাওঁফালৰ হেনি সৰি সোঁফাল নহয় বাওঁফালৰ হেনি এইখিনি কয় বিক্ৰিয়ক জি বিক্ৰিয়াত দুটা বা তাতকৈ বেছি কি লগ লাগে কচোন বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাকে মাৰ্কাৰ এটা আছে তাতে সেই আহিবচোন তাকে বিক্ৰিয়াজাত পদাৰ্থ বোলে তাকে সংযোজন বিক্ৰিয়া বোলে আবে ফেলতা লাগি কি চাই লেখ নোটছ কৰ বহিত লিখবা লাগব বাবু তই এনে হেৰি কৰিলে নহ'ব এইটো বাবা লিখবা লাগব এইটো লিখিলে জলদি যোন নেপালী মই নেপালী কৈ দিম একবাৰ হবে না কৈ সৰি নেপালী মই ভালকৈ নাজানো বাৰু ভুলে হ'ব নেকি বিক্ৰিয়া মা দুইটা আৰু ততিকৈ জ্যাদা বিক্ৰিয়ক পদাৰ্থ আনে মানে কি হ'ব লগ হৈ কিনে মানে এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ নিকলেঞ্চ তেই বিক্ৰিয়ালাই সংযোজন বিক্ৰিয়া ভণ্ডেঞ্চ সৰি মই ভালকৈ নাপালে নাজানো মানে অলপ চলপ বুজি পাওঁ ভালকৈ দেই কিন্তু দুই এটা কথা যেনে কষ্ট খবৰ কেনে খবৰ সৰু বস্তু এইগিলাখান জানো একজেক্টলি একদম ফৰফৰে নাপালে ক'ব নোৱাৰো দেই বাৰু ট্ৰাই কৰিম বেলেগ ভাষাত পঢ়াবৰ কাৰণে তো কোনে কি ভাষাৰ মানুহ একবাৰ কমেণ্ট কৰি দিবা অ'কে নাও এইটো চা এইটো মই কিয় লিখিছোঁ জানা তোমাৰে মোৰে মিলন বুলি কাৰণ ইয়াতে চা এটা দুটা বস্তু লগ লাগি কিনে এটা আছে যি বিক্ৰিয়াত দুটা বা তাতকৈ বেছি হ'ব পাৰে বিক্ৰিয়ক পদাৰ্থ লগ হৈ এইটো বিক্ৰিয়ক পদাৰ্থ কয় না বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে তাক সংযোজন বিক্ৰিয়া বোলে এইটো তুমি আৰু এইটো মই তুমি আৰু মই যেতিয়া যোগ হৈ যাব কি হ'ব আমি হৈ যাব না ভাবু সেইটোতো তোৰ সপোন তই আৰু তোৰ গাৰ্লফ্ৰেণ্ডটো বিয়া পাতা তোৰ সপোন হয়নে নহয় সেইটো চা তোৰ সপোনৰ কথা মই জানো তো সেইকাৰণে তোমাৰে মোৰে মিলন বিক্ৰিয়া বুলি কয় এইটোক ঠিক আছে মনত থাকব পৰীক্ষাত যদি আহে সংযোজন বিক্ৰিয়া কাক বোলে তই যদি তোমাৰে মোৰে মিলন বুলি লিখি থোৱা এনেকুৱাকৈ মাৰিম আবে এইটো ভাঙি গেল বাবু একো নাই এইটো ফল্ডিং চিষ্টেম মানে অলপ বেমাৰ হৈছে মই তো লিখি থোৱা নাই বিবে তোমাৰে মোৰে মিলন এইটো বুজাবৰ কাৰণে কৈছোঁ মই এতিয়া চা এইবাৰ যিটো বিক্ৰিয়া তাক কয় ডাইভৰ্স বিক্ৰিয়া মানে ব্ৰেকআপ বিক্ৰিয়া 2 নম্বৰ বিয়োজন বিক্ৰিয়া যি বিক্ৰিয়াত যি বিক্ৰিয়াত এটা মাত্ৰ
আবে লিখবা লাগব তয়ো লিখ না এটা মাত্ৰ বিক্রিয়ক পদাৰ্থৰ পৰা দুই বা ততোধিক বিক্রিয়াজাত পদাৰ্থ উৎপন্ন শুনছ তাকে কি বলে বিয়োজন বিক্রিয়া বলে লেখা হলে মোৰ লগে লগে তো একেলগে লিখি যাবি রে বাবু একেলগে লিখি যাবি একদম একেলগে লিখি যাবি হ্যাঁ তো চা বাবু একে বিয়োজন বিক্রিয়া বলে চাবি এটা কথা কওঁ ধৰি লওঁতে পানী আছিল ৰাইট এতে মই কি দি দিলোঁ তাপ বিদ্যুৎ তাপ আৰু বিদ্যুৎ দি দিলোঁ বিদ্যুৎ তো কি হৈ যাব হাইড্ৰজেন আৰু অক্সিজেনটো কি হৈ যাব দূৰে দূৰে গুচি যাব তো এইকাৰণে এইটো কৈছোঁ যে ব্ৰেকআপ বিক্রিয়া বা কি বিক্রিয়া ডাইভৰ্স বিক্রিয়া কাৰণ এটা আছিল তাৰ পৰাই দুটা হৈ গুচি গেল ফালি চিৰি গুচি গেল ইয়াৰ আৰু এটা উদাহৰণ যদি মই ল'ব খোজো ক্যালসিয়াম কাৰ্বনেটক যেতিয়া তাপ দিয়া হয় তাপ ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ ভাঙি যায় এইটো বিক্রিয়াকো কি বুলি কয় বিয়োজন বিক্রিয়া কাৰণ এটা আছিল তাপ দিয়া ললে দুটা হৈ চিটকি ভাঙি গেল বুজি পাইছানে নাই বুজি পাইছানে নাই বিয়োজন বিক্রিয়া বা সৰি বে পৰি থাকে বে কিবা হৈছে নেকি পৰি থাকে যে আচ্ছা তো এইটো যদি বুজি পাইছা ইয়াৰে পিছত চা এইটো বিক্রিয়া মই এনেকৈ বুজিছিলোঁ ভাইৰেল যোনটো ভিডিঅ' আছে তাতে এনেকৈ বুজিছিলোঁ যে বাবু তই আৰু তোৰ গাৰ্লফ্ৰেণ্ডটো পাৰ্কত বহি আছা আৰু ৱাচমেনটো আহি ৱাচমেন নহয় পাৰ্কত যোনটো মানে চোৱা চিতা কৰা মানুহ চকীদাৰ হেৰি কি বুলি কয় তোক চকীদাৰ সি আহি কিনে তোক কাণৰ তল ঠাচকৈ বজাইছি তই একফালে যাইছা তোৰ গাৰ্লফ্ৰেণ্ড একফালে যাইছি তো তাতে এটা চলিয়ে কমেণ্ট কৰিছি যে ছাৰ আপাটোকে একলাই মাৰিব কি হাপিটোকো কিয় নামৰে হয় না বা যদি দুই একেলগে দাউৰে সেনেকুৱা তো ভাল লাগছি তহঁতৰ ইমানখিনি যে টেলেণ্ট আছে যে দুই একেলগে দাউৰিব পাৰে নহ'লে বেলেগ কিছুমান চলি আছে তোলে দাউৰে তো চা ধন্যবাদ এইফালে চা তো বাবু বহুতে বহুত কমেণ্ট কৰিছি তো নলবাৰী শুৱালকুছি আৰু মই কিমান জেগাৰ নাম ল'ম বহুত জেগাৰ পৰা বহুত বেছি মেছেজ আহিছে মোৰ তাতে যে ছাৰ ভাল লাগছে পঢ়োৱা আৰু মোৰো ভাল লাগছে শুনি কিনে যে তহঁতে মোৰ ভিডিঅ' ভাল পাইছা বা মোৰ পঢ়োৱা ষ্টাইলটো ভাল পাইছা তো এনেকৈ ছাপোৰ্ট কৰ অলপ তো ময়ো বেছি কষ্ট কৰিব কাৰণে সাজু হৈ যাম যি নহওক বেছি বুক লৈ ফেলে চা 3 নম্বৰ বিক্ৰিয়া যোনটো আছিল সেইটোৰ কাৰণে পপুলাৰ হৈছোঁ বাৰু সেই বিক্ৰিয়াটো নাই কি আছিল কোনোবা কমেণ্ট কৰিব পাৰিবি না যদি শ্বৰ্টটো চাইছা সেইটো আছিল প্ৰতিস্থাপন বা অপহৰণ বিক্রিয়া ছাৰ এইটো বিক্রিয়া অলপ মনত পৰিবই না এইটোতেতো মেল মালটো আছিল না এইটোতেতো মজাটো আছিল না এইটো কি আছিল কচোন সেইটো আছিল তিৰি পৰণীয়া বিক্রিয়া তো বাবু এটা চলি কমেণ্ট কৰিছি যে ছাৰ আপোনাৰ বিয়া হৈছে আৰু আপোনাৰ বিয়াৰ পিছত মই আপোনাৰ তিৰিটো পলাই আনিছোঁ আবে চেণ্ডেল দি মাৰিম তোক মোৰ তিৰিৰ ওপৰত চকু দিবা যে লাজ নালাগে মাষ্টৰৰ চকুৰ ওপৰত তিৰিৰ ওপৰত চকু দিয়া আৰে উদাহৰণ দিছোঁ ইয়াতে মই পাগলা চলি ফাল্টু নেকি তই অভদ্ৰ চা আৰু সৰি তো দুটা মানে বেয়া কমেণ্ট কৰিছি সেইটো ক'ব লাগিব মই যি নহওক যিকেইটা বেয়া কমেণ্ট কৰিছি তহঁতে হয়তো শিক্ষাটো বুজি পোৱা নাই তহঁতে উদাহৰণকেইটা বেছিকৈ বুজি পাইছা তো তহঁতে ফাল্টু মানে যিকেইটা বেয়াকৈ কমেণ্ট কৰিছে সেইকেইটা ফাল্টু চা বেয়াকৈ কমেণ্ট কৰি লাভ নাই কাৰণ মই এটা বেয়া শিকাও নাই মই এইটো ফাল্টু উদাহৰণটো এইকাৰণে দিছোঁ যাতে ইণ্টাৰেষ্টটো বহে পঢ়াত ইণ্টাৰেষ্ট আনিব লাগিব পঢ়াটো ইণ্টাৰেষ্টিং বনাব লাগিব না পঢ়াটো যদি বৰিং বনাই দিয়া ছ'চিয়েল ছায়েন্সৰ নিচিনাৰে মানে ছ'চিয়েল ছায়েন্স ছাবজেক্টটো বেয়া নাপাওঁ মই বেয়া নহয় কিন্তু বৰিং লাগে মোৰ অলপ দেই মোৰ লাগে বিশেষকৈ তো ছাবজেক্টটো ইণ্টাৰেষ্টিং কৰিব কাৰণে এইবোৰ কোৱা হয় ঠিক আছে তো এইটো বিক্ৰিয়াত কি আছিল এটা সক্ৰিয় ধাতুৱে তাতকৈ কম সক্ৰিয় ধাতুৰ যৌগৰ পৰা মূলটোক
Okay, let's take a break. Actually, namaz time si. Tol namaz pori lo. Dhanyawad. So, let's get started. Apaharan bikriya asil, right? Apaharan ba protisthapon bikriya. এটা অধিক সক্রিয় মৌলয় তাতকৈ কম সক্রিয় মৌলৰ যৌগৰ পৰা মৌলটোক অপসাৰিত কৰি নতুনকৈ প্ৰতিস্থাপিত কৰে ইয়াকে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বোলে অপহৰণ বা প্ৰতিস্থাপন বিক্রিয়া বলে ডেফিনেশন লিখি না থৈ পাৰ হা কাৰণ ডেফিনেশনবোৰ আছে মই পিডিএফ বনোৱা আছে ততে এটা কাম কৰবি জনে জনে জাক জাক কোৱেশ্চন আনসাৰবোৰ লাগে ইনষ্টাগ্ৰামত মেছেজ কৰবি আৰু মই তাৰ পৰা নম্বৰ দিম দি কিনে হোৱাটছআপত ইউ ক্যান মানে পাই যাবি পিডিএফবোৰ মই হোৱাটছআপত সেন্ড কৰি দিব পাৰিম ঠিক আছে তো এটা অধিক সক্রিয় মৌল তাতকৈ কম সক্রিয় মৌলৰ যৌগৰ পৰা মৌলটোক অপসাৰিত কৰি নতুনকৈ প্ৰতিস্থাপিত কৰে তাকে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বোলে বুজি পাইছা না বুজি পোৱা নাই চা যদি ধৰিলো সোডিয়াম আছে আৰু ম্যাগনেসিয়াম ক্লোৰাইড আছে এটা কি হ'ব এটা বিক্ৰিয়া ঘটব ঘটি কিনে সোডিয়াম ক্লোৰাইড উৎপন্ন হ'ব আৰু ম্যাগনেসিয়ামক একলাকে থৈ যাব মানে এইটো বিক্ৰিয়াত কি হ'ব সোডিয়ামে ম্যাগনেসিয়ামৰ পৰা ক্লোৰিনটো সাইড কৰি লৈ যাব এটুকেটো কি বুলি কয় ত্ৰিপলাইনিয়া বিক্ৰিয়া ইনষ্টাগ্ৰামত সেইকাৰণেতো ভাইৰেল হলো অলপমান মানে ভাইৰেল মানে কি অলপমান হৈছো আৰু তো ততে দুই এটা আনকে চিনবা হলি না মোক যে ত্ৰিপলাইনিয়া বিক্ৰিয়াৰ পৰা আৰে সোডিয়াম ম্যাগনেসিয়ামৰ ত্ৰিটো পলাই লৈ গৈছে না বুজি পাইছা না এইটো কেনকে গম পাম যে কোনে কাৰ ত্ৰিপলাই নিব হেতু গম পাবৰ কাৰণে 3 নম্বৰ চেপ্টাৰত এখন তালিকা আছে পছকে মেগেল জিয়া লেহাক মাসিকো পছকে মেগেল জিয়া লেহাক মাসিকো তো এটু পছকে মেগেল মানে হতো সূত্র পছকে মেগ এল জি আ লে ক হা সরি জিয়া লেহাক মা সি গো এইটো সূত্র মস্ত করবি মই এটো নিজে বনোৱা সূত্র প মানে পটাসিয়াম স মানে সোডিয়াম কে মানে ক্যালসিয়াম মেগ মানে ম্যাগনেসিয়াম এল মানে অ্যালুমিনিয়াম জিঙ্ক জি মানে জিঙ্ক আ মানে আয়রন লে মানে লেড হা মানে হাইড্রোজেন ক মানে কপার মা মানে মার্কিউরি সি মানে সিলভার আর গো মানে গোল্ড এটা উপৰৰ পৰা তলত আইলে কি হৈ যায় না সক্রিয়তা কমি যায় কম সক্রিয় হৈ যায় উপৰ গলে বেছি সক্রিয় সোডিয়াম সাইতে আছে সোডিয়াম আৰু ম্যাগনেসিয়াম তলত আছে তো ম্যাগনেসিয়ামটো কম সক্রিয় হল সক্রিয় ধাতু এটা অধিক সক্রিয় মৌল তাতকে কম সক্রিয় মৌলৰ যৌগৰ পৰা মৌলটোক অপসাৰিত কৰি নতুনকৈ প্ৰতিস্থাপিত কৰে ইয়াক অপহৰণ বিক্ৰিয়া বুলি কয় কোনি বুজি পালে কোনি বুজি পালে বুজি পাইছা নাই বে বুজি পাইছা নাই একদম সহজ কথা সা ই এটা আপা আছে সাপোজ হনা এর বাইক সাইক আছে আৰু এটা আপা আছে যাৰ খেতিয়ক জয় বাইক সাইক নাই তো ইয়াৰ তিৰিটো অলপ ইনষ্টাগ্ৰামৰ মডেল যেটো এই তিৰিটো ই যেটা সাতা খাবা আন তাতে সদায় ই এর লগত প্রেম কৰি কিনে কি কৰিব পাৰে তিৰিটো গুলে লৈ যাব পাৰে এ টু এ বি আৰু সি তো এটা কি হ'ব পাৰে এটা হ'ব পাৰে আমাৰ এ আৰু সি হনা আৰু এইটো হ'ব পাৰে বি একলাকা থাকিলে বেচাৰা কান্দি তোৰ নিচিনা অৱস্থা আছে ইয়াৰ কান্দি আছে তো এইটো বি তো এ বিৰ তিৰিটো পলাই লৈ গেল ইয়াকে কয় তিৰি পলনীয় বিক্ৰিয়া
বুজি পাইছা না নাই ইয়াৰ পিছত আছে ডি অপহৰণ বিক্ৰিয়া সৰি ডি অপহৰণ বিক্ৰিয়া ডি অপহৰণ বিক্ৰিয়া স্যার যিবোৰ বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থৰ মাজত আয়নৰ বিনিময় ঘটে যিবোৰ লিখিলো যিবোৰ বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থৰ মাজত আয়নৰ বিনিময় ঘটে তানে চা এটা ধৰিলো সোডিয়াম সালফেট আছে Na2SO4 আৰু বেৰিয়াম ক্লোৰাইড আছে BaCl2 বেৰিয়াম ক্লোৰাইড এই দুটো বিক্ৰিয়াত ঘটাৰ পিছত কি হ'ব জানে এটা সোডিয়াম ক্লোৰাইড উৎপন্ন হ'ব NaCl আৰু বেৰিয়াম সালফেট উৎপন্ন হ'ব BaSO4 এটা কি হ'ল এটা আয়ন সৃষ্টি হৈছিল এই দুটো গঠন হওঁতে কি অংক হৈছিল সোডিয়াম আয়ন আৰু সালফেট SO4 2- আয়ন তো এটা আৰু এইটো গঠন হওঁতে কি হৈছিল Ba2+ আয়ন আৰু Cl- আয়ন এইটো গঠন হৈছিল আয়নীয় বান্ধনী দ্বাৰা গঠন হৈছিল এটা কি হ'ল ইয়াৰে যোনটো পজিটিভ আয়ন আছে ইয়াৰে কি নেগেটিভ আয়নটোৰ লগত বিক্ৰিয়া কৰিলা আৰু ইয়াৰে পজিটিভ আয়নটো ইয়াৰে নেগেটিভ আয়নৰ লগত বিক্ৰিয়া কৰিলা ইয়াৰ আয়নটো হেতাক দিলে তাৰ আয়নটো কি ল'লা এনেকুৱা হ'ল না এক্সচেঞ্জ হ'ল না তো আয়নৰ বিনিময় ঘটি কেনে যিবোৰ বিক্ৰিয়ক পদাৰ্থৰ মাজত আয়নৰ বিনিময় ঘটে তাকে কি বোলে বিয়োজন বিক্ৰিয়া বুজি পালি না কো ভাই একদম ফাষ্টকে পঢ়িছো জানানে এৰে আগত এটা ঘটনা আছে মানে 1 ঘণ্টাৰ লং ভিডিও এটা বনাইছিলো ভাই সাহেব বহুত ভাল লাগছি তাৰপিছত ভিডিওটো যেতে চাইছো ভাই অডিওটো উঠা নাই অডিওটো ৰেকৰ্ড হোৱা নাই এই কডডাল মানে তাতে মোৰ লগত অলপ মিষ্টেক হ'ল ৰেকৰ্ডে হোৱা নাই তো ভাই কষ্টখিনি আনি গৈছে আকৌ নতুনকৈ ফুল জুচত তো তহঁতৰ কাৰণে ইমানখিনি কষ্ট কৰি আছোঁ বহুত ভাগৰ লাগছে তথাপি নামে হাৰুংগা নামে ৰুকুংগা তো তহঁতেও পঢ়াত একবাৰ মস্ত নাই হাৰি যাব নালাগে দুইবাৰ নাই হাৰি যাব নালাগে পুৰা ফুল জুচত লাগিব লাগে ফুল জুচত আবে কৰিয়ে এৰিম আজি মই ঠান লৈছোঁ যে কালি সানডে আজি ছেটাৰডে তো আজি ৰাতিৰ ভিতৰত ভিডিঅ' আপলোড হ'বই লাগিব কুছ ভি হৈ যায় কালি সানডে চলি পাবই লাগিব তহঁতে পাবই লাগিব তো চিনক ইয়াৰে পিছত আছে চা ইয়াৰ পিছত আছে তাপগ্ৰাহী আৰু তাপবৰ্জীৰ বিষয়সকল তাপগ্ৰাহী আৰু তাপবৰ্জী স্যার কি তাপগ্ৰাহী আৰু তাপবৰ্জী আৰে যিগলা বিক্ৰিয়াত তাপ গ্ৰহণ কৰি কিনে সংঘটিত হয় যেনে তই চাব দিছা গেছত পাকঘৰটো জীৱনত সোমাই পোৱা নাই মায়েৰে বাৰু বাপেৰে হোটেলত খাই ডাঙৰ হ'লি যি নহওক মাজে মাজে পাকঘৰত যাবি অলপ মাইনাহঁতে আমাৰ ভাল পাকঘৰত যায় কাম কৰে তও অলপ কাম কৰিবি ঘৰত হয় না এনি টাইম মোবাইল চাই নাথাকিবি তো বাবু এগলা বাদ দি তো পাকঘৰত যেতিয়া চাহ বনাবি তই গেছটো পাৱাৰ দেৱাই নাই মানে জুই লগোৱাই নাই তই পানী দিছে তাতে চেনি দিছে নিমখ দিছে চাহপাত দিছে চাহ হৈ যাব নেকি তাপ দিব লাগিব তাপলে উঠব লাগিব মানে তাপ দিব লাগিব গৰম কৰিব লাগিব তো যেতিয়া গৰম কৰবি তেতিয়া চাহ হ'ব সেই বিক্ৰিয়াটো ঘটবৰ কাৰণে কি হৈছে তাপ দিছি তো যিগলা বিক্ৰিয়াত তাপ শোষণ হয় বা তাপ দিয়াৰ পিছত বিক্ৰিয়াটো সংঘটিত হয় তাক কয় তাপগ্ৰাহী বিক্ৰিয়া হয় যিবোৰত তাপ শোষণ হয় কি হয় তাপ শোষণ হয় চা বাবু মই ডেফিনেশ্যনটো কৈ দিম লিখি দি থকা টাইম নাই ইমান ঠিক আছে যিবোৰ বিক্ৰিয়াত তাপ শোষণ হয় তেনে বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে যেনে স্যাৰ CaCO3 এই বিক্ৰিয়াটো তাপ দিছোঁ তাপ দিয়াৰ ফলত কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে এই বিক্ৰিয়াটো তাপ দিয়াৰ পিছত সংঘটিত হৈছে তাপ দিয়া নেজানতে সংঘটিত হোৱা নাছিল তো এইটো কি বিক্ৰিয়া তাপগ্ৰাহী স্যাৰ তাপবৰ্জী কি তেতিয়াহ'লে তাপবৰ্জী হ'ল যিবোৰ বিক্ৰিয়াত তাপ উৎপন্ন হয় কি বলো তাপ উৎপন্ন হয় হ্যাঁ তাপ উৎপন্ন হয় মানে এটা বিক্রিয়া হচ্ছে তার পিছত তাপ উৎপন্ন হচ্ছে কি বিক্রিয়া হব পাৰে ভাব একবার কিবা অলপ ঠাণ্ডাৰ দিনত হাগাৰ কথা মনত পড়ছে না সরি তো তাপ উৎপন্ন হয় যেনে এটা বিক্রিয়া ধরিল মিথেন আছে আৰু এটা কি আছে আমাৰ অক্সিজেন তো এইটোত কি উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড আৰু হাইড্ৰোজেন গেছ হ'ব নেকি না পানী উৎপন্ন হ'ব সরি লেট মি চেক পানী উৎপন্ন হ'ব ৰাইট মিথেন আছে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হ'ব আৰু এটা তাপ উৎপন্ন হ'ব এটা সব বিক্রিয়াটো সংঘটিত হোৱাৰ পিছত তাপ ওলাইছে এইটো কি বিক্রিয়া তাপবৰ্জী বিক্রিয়া তো ইয়াৰ পৰা এটা প্ৰশ্ন আহিব পাৰে পৰীক্ষাত ছখনক কিয় এটা তাপবৰ্জী বিক্রিয়া বুলি কয় ছখনক কিয় এটা তাপবৰ্জী বিক্রিয়া বুলি কয় পেজ নম্বৰ 7 ত আছে হয় না পেজ নম্বৰ 7 ত আছে C6H12O6 এৰো C6H12O6 প্লাস O2 কিমান O2 12O2 না 6O2 6O2 আৰু 6H2 6O2 plus 6H2O এইটো বিক্রিয়াত কি উৎপন্ন হৈছে কার্বন ডাই অক্সাইড পানী আৰু শক্তি কার্বন ডাই অক্সাইড পানী আৰু শক্তি
শক্তি এই বিক্রিয়াটোত চা গ্লুকোজৰ লগত অক্সিজেন আৰু পানীৰ যেটা বিক্রিয়া করছি পানী আছে নেকি ওই ইয়েস রাইট সরি গ্লুকোজৰ লগত যেটা পানী আৰু অক্সিজেনৰ বিক্রিয়া করছি কার্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হৈছে শক্তি মানে তাপ এইটো এটা তাপবৰ্জী বিক্রিয়া তো ক'ব লাগিব ছখনত গ্লুকোজৰ লগত অক্সিজেন আৰু পানীৰ বিক্রিয়া ঘটি কিনে কার্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হৈ যায় তাপ শক্তি আৰু সেইভাবে ছখনক তাপবৰ্জী বিক্রিয়া বুলি কয় বুজি পালি না নাই দস্তার করতে লবে বিক্রিয়া চাৰিটা বুজি পাইছা সংযোজন বিয়োজন অপহৰণ আৰু দ্বিঅপহৰণ তাৰ পিছত তাপবৰ্জী আৰু তাপগ্ৰাহী বুজি পালি ইয়াৰ পিছত চাৰে জাৰণ আৰু বিজাৰণ জাৰণ আৰু বিজাৰণ জাৰণ আৰু বিজাৰণ জাৰণ আৰু বিজাৰণ বিক্রিয়া কাক বলে জানা না জারণ আৰু বিজারণ বিক্রিয়া কাক বলে জানা একদম সিম্পল কথা জারণ মানে হল লাইন লাগা মানে গম পাইছ না পেচাব আৰু লাইন ভাঙা সিঙা মানে ব্রেকআপ হওয়া জারণ মানে কি লাইন লাগা আৰু বিজারণ মানে ব্রেকআপ হওয়া মন থাকবে না স্যার কি ফালতু কথা পড়েছে আবে ফালতু কথা নয় বুঝাবা না পড়েছো মুক্কেল তোর যোনটো গার্লফ্রেন্ড আছে ধুনু বাবু সেইটো চাবি তোর যোনটো গার্লফ্রেন্ড আছে তাই অবিহনে তই জীয়াই ৰাখিব পাৰিবি নেকি না 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 স্যার মই হাত কাটি মৰি যাম স্যার মই তাই অবিহনে জীয়াই ৰাখিব নোৱাৰো এনেকুৱা কথা হ'ব তোৰ হয় নহয় তো তাই অবিহনে জীয়াই ৰাখিব নোৱাৰা আৰু আমি অক্সিজেন অবিহনে জীয়াই ৰাখিব নোৱাৰো তো তই তাই অবিহনে জীয়াই ৰাখিব নোৱাৰা আৰু আমি অক্সিজেন অবিহনে যেহেতু অক্সিজেন আৰু তাই সমান সমান হ'ল না বাবা অক্সিজেন আৰু তোৰ গাৰ্লফ্ৰেন্ড সমান সমান হ'ল না তোৰ লগত যদি অক্সিজেন লগ লাগে মানে তোৰ লগত তোৰ গাৰ্লফ্ৰেন্ড লগ লাগছি তো তোৰ কি হ'ব স্যার মোর তো দিল গার্ডেন হয়ে যাবে আবে গরু গাদা আবে তোর পেচ্ছা বাবু লাইন লাগবে না ভাই আপনি গার্লফ্রেন্ড তোর লগত লগ লাগছি তার মানে কি তোর লাইন লাগছি তো লাইন লাগা মানে কি স্যার জারণ তার মানে এই জারণ মন থাকবে না আবে মনত থাকবে না জারণ মানে হল অক্সিজেন লগ লাগা জারণ মানে কি অক্সিজেন লগ লাগা পাইছা বুঝি অক্সিজেন লগ লাগা কি বুলি কয় জারণ স্যার আৰু স্যার যদি কোনবা এটাৰ পৰা যদি অক্সিজেন আঁতৰি যায় অক্সিজেন যদি আঁতৰি যায় এতে চাপ পানী আছিল পানী তাতে বিদ্যুৎ দিয়াৰ লগে অক্সিজেনটো আঁতৰি গুচি গেল তোৰ গাৰ্লফ্ৰেন্ড আছিল গাৰ্লফ্ৰেন্ডটো কি হৈ গেল আঁতৰি গেল এইটো কি ক'ব স্যাৰ বিজাৰণ অক্সিজেন আঁতৰি যোৱা মাইনাছ হোৱা অক্সিজেন সেইটো কি বুলি কয় বিজাৰণ স্যাৰ যদি হাইড্ৰজেন আঁতৰি যায় তেতিয়া জাৰণ হ'ব আৰু যদি হাইড্ৰজেন লগ লাগে বিজাৰণ হ'ব হাইড্ৰজেনৰ ক্ষেত্ৰত উল্টাটো অক্সিজেনৰ ক্ষেত্ৰত অক্সিজেন লগ লাগলে কি হয় জাৰণ আৰু অক্সিজেন এৰি দিলি বিজাৰণ এফালে হাইড্ৰজেন এৰি দিলে হয় জাৰণ হ'ব আৰু হাইড্ৰজেন লগ লাগলে বিজাৰণ হ'ব স্যাৰ যদি কি হ'ব যদি দুটা একেলগে সংঘটিত হয় তাৰ মানে सर कबार जारणो होची बिजारणो होची तार माने लाइनो लागसी और लाइनो सिंगसी ये कैसे हो सकता है ये हो सकता है भाई তোর যদি একেদিনে লাইন লাগে একেদিনে ভাঙে তোর কেনেকুৱা অৱস্থা স্যার মই তো পাগলা হৈ যাম হয় না তই পাগলা হৈ যাবি আৰু তই পাগলা হোৱাৰ পিছত কি কৰবি তই পাগলা হোৱাৰ পিছত খাৰ গৰুৰ নিচিনা উৎপাত কৰিবি হেই এফালে যাবি হিংকেবি হেই এফালে মাৰবি পাগলা হৈ যাবি সনম পাগলা হৈ যাবি না তই খাৰ গৰু হৈ যাবি আৰু স্যাৰ খাৰ গৰু হৈ কিনে কি কৰিবি হাড় গরু হয়ে কিনে তই খুন্দে ফুরবি অট্ট স্যার কেনেকুৱা হাড় গরু হম রঙা হাড় গরু তো কি হবি রঙা হাড় গরু ওকে স্যার রঙা হাড় গরু এই রঙা মানে রেড আর হাড় গরু মানে অক্স তাকে কয় রেড অক্স ওয়াও স্যার ওয়াও কেনেকুৱা মজা চাও রেড অক্স কাক কয় যদি জারণ বিজারণ একেলগে ঘটে কি কৈছো মই জারণ আৰু বিজারণ একেলগে ঘটছি যোনটো বিক্রিয়া জারণ বিজারণ একেলগে ঘটছি তাক কব রেডক্স বিক্রিয়া চা বাবু জারণ বিজারণ একেলগে ঘটা বুলি বুজি পা না তই এতে অক্সিজেনটো আছিল কপাৰ অক্সাইডত অক্সিজেন আছে বিক্রিয়াটো ঘটাৰ পিছত অক্সিজেনটো নাই দেখছ না তই আৰু তোৰ গার্লফ্রেন্ড আসলি বিক্রিয়া ঘটাৰ পিছত তোৰ গার্লফ্রেন্ডে এৰি থৈ গুচি গেল তো এইটো কি হৈছে স্যার পলাইছি বিজারণ হৈছে ব্রেকআপ হৈছে স্যার আৰু চাওতে হাইড্রোজেনত অক্সিজেন নাই ওকে এটা আহি গেল স্যার জারণ আছে লাইন লাগছে
বাচ্চা হারেজনৰ ডিল গাৰ্ডেন জাৰণ হচ্ছে তো জাৰণ আৰু বিজাৰণ একেলগে হচ্ছে আৰু ইয়াকে কয় কি বুলি কয় ৰেট অফ ৰিটাৰ্ণ চাও এটা কথা কাৰ জাৰণ ঘটছে আৰু কাৰ বিজাৰণ ঘটছে বিজাৰণ কাৰ ঘটছে কৈছোন কপাৰৰ ঘটছে নেকি নাই কপাৰৰ বিজাৰণ ঘটা নাই কপাৰ অক্সাইডৰ বিজাৰণ ঘটছে আবে তোৰ আকলা লাইন চিংছি নেকি তাৰটো লাইন চিংছি তো কপাৰ অক্সাইডৰ বিজাৰণ ঘটছে আৰু জাৰণ H2 ৰ জাৰণ হোৱা নাই জাৰণ হৈছে হাইড্ৰজেনৰ লাইন লাগিছে মন থাকব আই থিংক সো মনত থাকব তোৰ যেনকা বৰছি ভাঙা মনত থাকবি নহলি কাণত তল ফাটি যা স্বৰ বজাম লাষ্ট টপিক দুটো আছে হেতু হল ক্ষয় ভৱন আৰু ৰেঞ্চিডিটি ক্ষয় ভৱন আৰু ৰেঞ্চিডিটি দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি হস্যগাৰ নে দূৰিগাৰ বে হস্যগাৰ দতো এইটো দুলিত দ ৰেঞ্চিডিটি ক্ষয় ভৱন আৰু দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি ক্ষয় ভৱন মানে কি জানা তই যদি দাহান ঘৰৰ পৰা দাহান উলিয়াই আনি 3 দিন মানে এটি ক'বাত মাটিত পেলাই থৈ দে কি হ'ব কচোন দাহান কি হ'ব কো তই কো কি হ'ব দাহান হৈ যাব কি মামৰে ধৰিব আৰু তাক যদি তই সাইড কৰা মামৰ গিলে পৰি যাব তাৰ মানে ক্ষয় হ'ব তই ভৱন শব্দটো মনত ৰাখবি ভৱন শব্দটো থাকিলে হৈ যোৱা হা সাদি ভৱ সুখ ভৱ মানে হৈ যা হৈ গেছি বুজি পাইছ না তো ক্ষয় ভৱন মানে কি ক্ষয় হৈ যোৱা যদি দাহন ক্ষয় হৈ যায় বস্তু এটা ধৰিলো আছে এক বাহিৰৰ পৰা কিবা এটেক কৰিছি এচিডে এটেক কৰিছি বায়ু অক্সিজেনে এটেক কৰিছি তো এটেক কৰোঁতে এৰ অলপ ক্ষয় হৈছে এটুকে ক্ষয় ভৱন বুলি কয় একদম সিম্পল কথা বস্তু এটা ডেফিনেশ্যন লিখিলো বস্তু এটা বাহিৰৰ পৰিৱেশৰ এচিড জলীয় বাষ্প আদিৰ দ্বাৰা আক্ৰান্ত হৈ ক্ষয় হ'ব ধৰে ইয়াকে কি বুলি কয় ক্ষয় ভৱন বুলি কয় এটা স্যাৰ ক্ষয় ভৱনৰ পৰা ৰোগ পাওয়া কি কৰিম আমি ক্ষয় ভৱনৰ উদাহৰণ হ'ল লোৰ মামৰে গৰা লোত মামৰ আৰু কপাৰত সিলভাৰত কলা চামনি সিলভাৰৰ কলা চামনি পৰে সেইটো হয় ভৱন আৰু কপাৰত সেউজীয়া চামনি পৰে সেইটো হয় ভৱন এগলাৰ পৰা ৰোগ পা কাৰণে কি কৰিম স্যাৰ ৰোগ পা কাৰণে এটা কাম কৰিব লাগিব সেইটো হৈছে কি জানা ৰোগ পা কাৰণে আমি কৰিব লাগিব কি যে এক নম্বৰতে তেল খনা ৰং কৰা তেতিয়া হয় ভৱনৰ পৰা বাচিব পাৰিম গ্ৰীজ খনা এগলান করলে হয় ভৱনৰ পৰা অলপ বাচিব পাৰিম দুই নম্বৰ স্যাৰ 10টা লেপন মানে কি 10টা লেপন মানে হৈছে 10টা মানে হৈছে জিংক তো এটা ধাতুক যদি হয় হওয়ার পৰা ৰখাবলে জিংকৰ এলা ওপৰত প্ৰলেপ দিম হয় হলে কি হ'ব জিংকটো হ'ব তো ধাতুটো বাচি যাব তো তাক 10টা লেপন বুলি কয় কিন্তু এনodীকৰণ মানে কি জানা ধাতুটোৰ ওপৰত এলুমিনিয়াম অক্সাইডৰ প্ৰলেপ দিয়া প্ৰক্ৰিয়া তাকে এনodীকৰণ বুলি কয় আৰু ক্ৰমব্লেন্ডিং তাৰ পিছত সংকৰ ধাতু প্ৰস্তুত এনেকুৱা বিভিন্ন ধৰণৰ পদ্ধতি আছে এটা ৰেঞ্চিডিটি মানে কি জানা দুৰ্গন্ধিতা তই যদি মালপোৱা বনাই কিনে বা ভাজা পিঠা বনাই কিনে 4-5 দিন থৈ দিয়া কি হৈ যাব 4-5 দিন পিছত কি হ'ব খাব পারবি বেয়া বাস ওলাব পাদাতকে বেয়া বাস ওলাব দুর্গন্ধ সৃষ্টি হব তাকে দুর্গন্ধিতা বলে বা ৰেঞ্চিডিটি বলে একদম সিম্পল কথা তো তেল বা চৰ্বি জাতীয় খাদ্য বস্তু বায়ুৰ পৰিৱেশত দুৰ্গন্ধৰ সৃষ্টি হৈ যায় বায়ুৰ পৰিৱেশত বহুদিন ঠাই থাকিলে বেয়া গন্ধৰ সৃষ্টি হৈ যায় ইয়াকে ৰেঞ্চিডিটি বলে আৰু ইয়াৰ পৰা বাষ্প কাৰণে কি কৰা হয় প্ৰতিজাৰক মানে জাৰণ নঘটা অক্সিজেনৰ পৰিৱেশৰ পৰা দূৰত ৰাখা হয় সেইকাৰণে চিপছৰ পেকেটৰ ভিতৰত নাইট্ৰজেন ৰাখা হয় নাইট্ৰজেন ভৰাই ৰাখা হয় চিপছৰ পেকেটত তহঁতে ভাবা আৰু যে ঠগালা আমাক অলপমান চিপছ দি কিনে নহয় চিপছৰ পেকেটৰ ভিতৰত কি কৰা হয় নাইট্ৰজেন ভৰাই দিয়া হয় যাতে বায়ুৰ অক্সিজেনৰ লগত লগ নালগে কাৰণ চিপছটো চৰ্বিৰ পৰা বনোৱা তহঁতে খা যি নহওক ৰেঞ্চিডিটি আৰু দুৰ্গন্ধিতা বুজি পাইছা না একদম সিম্পল কথা ৰেঞ্চিডিটি দুৰ্গন্ধিতা বুজি পাইছা না নাই যদি ৰেঞ্চিডিটি আৰু দুৰ্গন্ধিতা বুজি পাইছা আমি এটা বস্তু পঢ়বা যাও আজি মোৰ জোচ নোহোৱা গৈছে ভাই সিৰিয়াসলি 1 ঘণ্টাৰ লম্বা ভিডিও এটা বনালো যত অডিও ৰেকৰ্ড নাই মানে কি কম বেয়া লাগিছে যি নহওক আৰু কষ্ট কৰিম চেষ্টা কৰিম তো ভাই সেই তেতিয়াৰ পৰা বকি ভাগৰ লাগি গ'ল যি নহওক লেট মি ড্ৰিংক সাম ৱাটাৰ Okay.
now go to the work so এতিয়া আমি পঢ়িম ৰাসায়নিক বিক্ৰিয়া এটা সমীকৰণ এটা সন্তুলন কেনেকৈ কৰে বা কিয় কৰিব লাগে সন্তুলিত কৰা সবচে ফাৰ্ষ্ট কিয় কৰিব লাগে কচোন তই এটা গিলাস লৈছা তাতে যদি তই 2 গ্ৰাম চেনি লোৱা আৰু 3 গ্ৰাম নিমখ লোৱা তই টোটাল কিমান গ্ৰাম পাবি কো 6 গ্ৰাম হয় নহয় পাত মূৰ্খ 5 গ্ৰাম পাবি না 5 গ্ৰাম পাবি না এক মাৰি কাণৰ তলত 5 গ্ৰাম পাবি স্যার মই কোৱাই নাই তই কোৱা নাই কিন্তু তোৰ নিচিনা দুটামান গাধাই কৈছি 5 গ্ৰাম পাবি স্যার 5 গ্ৰামে পাম কিয় কাৰণ স্যার 2 গ্ৰাম লৈছো 3 গ্ৰাম লৈছো আৰু আধা আধা ক'ত পাই যাব 6 গ্ৰাম পাবা কাৰণে আৰু নতুনকৈ কি আহিব বা এটা কমি যাবা কাৰণে কি ক'ত গেল কোনি হালা চেনি হালা নেকি কম বা তই খাবা পাৰা চেনি যি নহওক স্যার এইটো বুজি পালোঁ যে যিখিনি দিছোঁ সেইখিনি হৈ যাব তেতিয়াহ'লে মই এটা কথা কওঁ তই যদি 2 কেজি চাউলৰ ভাত খা আৰু তোৰ যদি মালটো 1.5 কেজি ওলাইছি মালটো মানে বুজি পাইছা না সেইটো খাইছা তই আৰু এইটো ওলাইছি তলত ৰাতিপুৱা কেঁচা খুন এতিয়া তোৰ মাল আৰু 5 কেজি ক'ত গেল স্যাৰ শৰীৰত ৰ'ল 5 কেজি 0.5 কেজি শৰীৰত ৰ'ল তো চা খাৱা যিমান আছে টোটেল মালো সিমানেই আছে কমি যোৱা নাই শেষ হৈ যোৱা নাই ক'ৰবাত ৰৈ আছে তো মই এইটো কথা ক'ব গৈছোঁ যে নতুনকৈ ভৰৰ সৃষ্টি হ'ব নোৱাৰে বা বিনা হ'ব নোৱাৰে ইয়াকে ভৰৰ নিত্যতা বিধি বোলে সন্তুলন কিয় কৰে কাৰণটো লিখিলোঁ কাৰণটো হ'ল ভৰৰ নিত্যতা বিধিমতে লাভে লেখ না কৈ আছোঁ শুনি লেখ ভৰৰ নিত্যতা বিধিমতে এটা কৈ দিয়ক ভৰৰ বিধিমতে তো ভৰৰ নিত্যতা বিধিমতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি হ'ব নোৱাৰে বা ভৰৰ বিনা হ'ব নোৱাৰে ইয়াকে ভৰৰ নিত্যতা বিধি বোলে আৰু এই কাৰণে আমি সন্তুলিত কৰিব লাগে তাৰ মানে চাও H2O আছে এতে H2 আৰু O2 চাও অক্সিজেন দুটো আছে এই সাইডে এটা অক্সিজেন এটা আছে এটাৰ পৰা দুটো কেনেকৈ হয় এইটো হোৱা নাই তাৰ মানে তো সেই কাৰণে আমি সন্তুলিত কৰিব লাগে তো সন্তুলিত কৰাটো মই কওঁ যে বিয়া পাতাৰ নিচিনা বিয়া পাতা স্যাৰ বিয়া পাতা কেনেকৈ কৈছোঁ চা বিয়া পাতাটো কেনেকুৱা তই যেতিয়া বিয়া পাতবি তাৰ আগতে তই ডাইৰেক্ট যাই কিনে আপিটো বিয়া পাতবি নেকি তো আপিটো চাব যাবি না কথা পাতবি না তো আপিটো কথা পাতোঁতে তই প্ৰথমতে কবি হাই নাই কবি অপি বিয়া হবি কবি নেকি তই এই পিছা না বিয়া হবি সেনেকৈ নকোৱা না অপি বিয়া হবি এনেকৈ নকোৱা ঐ বুলি কেতিয়াও নকোৱা তই কবি হাই মানে মিছমুখ হে তই হাই বুলি কবি অ'কে তাৰপিছত কি কবি ঐ কেইদিনমান পিছত আৰু ঐ শুনাচোন তাৰপিছত কি কবি তই মই ছয় যি আছে বাকী কথা তো এইটো তোৰ ষ্ট্ৰেটেজি হ'ব ফ'ল' কৰিবি তো ঠিক সেনেকৈ আমি সন্তুলিত কৰিবৰ কাৰণে ছেম ষ্ট্ৰেটেজি ফ'ল' কৰিম কি প্ৰথমতে হাইড্ৰজেন চাম তাৰপৰা অক্সিজেন চাম তাৰপৰা বাকী মূল মজা বুজি নাপালি ন বুজি পাবি এতিয়া সৰু উদাহৰণটোৰ পৰা আৰম্ভ কৰোঁ H2O বিদ্যুৎ এটা থাকব হাইড্ৰজেন দুটো আৰু অক্সিজেন দুটো এতিয়া চাও এতে অক্সিজেন এটা আছে চাবি সবচে ফাৰ্ষ্ট কি চাম হাইড্ৰজেন চাম স্যাৰ হাইড্ৰজেন দুটা আছে তো হাইড্ৰজেন যদি মিলি আছে তাৰপিছত কি চাম অক্সিজেন দুটা আছে এটা তো এটা 2 দিবা নৰা কিয় তলত দিবা নৰি কিয় দিবা নৰি সেইটো 9ত আছে সেইটো মই বুজাব গ'লে লম্বা হৈ যাব এতিয়া সেইটো নুবুজাও তলত কেতিয়াও দিবা নৰি মনত ৰাখবি ওপৰত দিবা আগত তো এটা দি দিলোঁ অ'কে তো অক্সিজেন দুটা গেল অক্সিজেন দুটা আছে এতিয়া আকৌ হাইড্ৰজেন নিমিলা হ'ল হাইড্ৰজেন 2 × 4 এটা দুটা তো এটা 2 দি দিলোঁ 4 মিলি গেল বুজি পাইছা প্ৰথমতে হাইড্ৰজেন চাম তাৰপৰা অক্সিজেন চাম তাৰপৰা বেলেগ মূল চাম অন্য এটা উদাহৰণ যদি মই লওঁ তেতিয়াহ'লে বেয়া পাবা নেকি পালেও পাবা কিনো হৈ যায় তই বেয়াই পালি দে মোৰ ক্ষতিটো উল্টি যাব নেকি ঐ ক্ষতি কৈছোঁ দেই ক্ষতি তহঁতে বেয়া নুশুনবি আৰু Fe + H2O পানী আছিল না হা Fe3O4 + H2 এই বিক্ৰিয়াটোত যদি তহঁতে চা এতিয়া প্ৰথমতে আমি হাইড্ৰজেন মিলাব চাম স্যাৰ হাইড্ৰজেন দুটা আছে এটাও দুটা আছে স্যাৰ হাইড্ৰজেন মিলি আছে অক্সিজেন মিলাব চাম অক্সিজেন 4টা আছে স্যাৰ এটা আছে গতিকে 4টা বনাই দি না অক্সিজেন 4টা হৈ গ'ল হাইড্ৰজেন নিমিলা হ'ল স্যাৰ হাইড্ৰজেন 4 × 8টা এটা 4 লগাই দি 8টা স্যাৰ Fe 3টা আছে Fe 3টা লগাই দি খতম তো কালি মানে এটা ভিডিঅ' কৈছোঁ জুবিনদাৰ ভিডিঅ' তো তাতে ইক'টোৰ কথা কৈ থাকে তহঁতে চাইছে কিজানি আজিকালিতো ভাইৰেল হৈছে বহুত নতুন পুৰণ ভিডিঅ'গিলা
তো তাতে কয় মানে ইকোটো মানে বেলেগ জেগাত দি দে হয় না তো যেনে এইবাৰ মঞ্চত আহিব 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 এইটো ইকো তো তাতে তাৰ মানে কয় ধৰি লওক আমুক কাকতি তো তাতে তাৰ মানে ইকোটো বেলেগ জেগাত লগাই দিয়ে তো কাকতি কটি কটি চৰি তো ইমান হাঁহিছোঁ মানে যি নহওক বেয়া লাগিছে বাৰু চবে কমেণ্টত একবাৰ জাষ্টিছ ফৰ জুবিন দা লিখবি অ'কে নাও এতিয়া আমি আৰু এটা উদাহৰণ লৈ যাওঁ আৰু এটা উদাহৰণ তহঁতে যদি কৰিব পাৰা সন্তুলিত কৰাৰ क्या तुम लोग कर सकते हो थोड़ा सा हिम्मत करके HNO3 আৰু কেলছিয়াম হাইড্ৰক্সাইড HNO3 আৰু কেলছিয়াম হাইড্ৰক্সাইড যিটো বিক্ৰিয়া ঘটি উৎপন্ন হৈছে কেলছিয়াম নাইট্ৰেট আৰু পানী CA2NO3 CaNO3 whole 2 sorry CaNO3 whole 2 and then H2O CaNO3 whole 2 আৰু H2 O আছে না O H2 পানী এতিয়া এই বিক্ৰিয়াটোত প্ৰথমতে আমি হাইড্ৰোজেন মিলাব চাম হাইড্ৰোজেন এটা আছে ইয়াতে দুটা আছে তিনটা হ'ল ইয়াতে এটা আছে না ইয়াতে দুটা তিনটা হ'ল ইফালে স্যাৰ হাইড্ৰোজেন দুটা আছে তো ইয়াতে যদি তই দুটা কৰি দিয়া হাইড্ৰোজেন কেইটা হৈ গ'ল দুটা আৰু এটা দুটা চাৰিটা এই কাৰ্চিনৰ ইটো সাইডে এটা দুই কৰি দিলে স্যাৰ চাৰিটা হৈ গ'ল মিলিল হাইড্ৰোজেন এবাৰ অক্সিজেন মিলাব স্যাৰ 3 দুগুণ 6টা আৰু এটা দুইটা 8টা স্যাৰ এটা 3 দুগুণ 6টা আৰু এটা দুইটা 8টা মিলি আছে বঢ়িয়া এটা স্যাৰ কেলছিয়াম এটা স্যাৰ মিলি আছে দেখো N এটা N দুটা স্যাৰ মিলি আছে খতম কেনে খতম না বুজি পাইছা কিজানি বুজি পাইছা যদি লাইক কৰি দিবি একবাৰ আৰু কমেণ্ট কৰি দিবি এটা আৰু নিজৰ 10টা লগক শ্বেয়াৰ কৰিবি 10টা মানে কি শ্বেয়াৰ কৰি দিবি ভাই স্কুলত যিমান কিটা লগ আছে চাই ইমান কষ্ট কৰি আছো বে তোৰ কাৰণেতো কৰি আছো না শ্বেয়াৰ কৰি দিবি না কি আই যায় কোনোবাই যদি কয় কিয় শ্বেয়াৰ কৰিছা কবি আমাৰ মোৰ ফেভাৰিট স্যাৰ যা চাই থাকতো ভিডিঅ শ্বেয়াৰ কৰি দিবি ओके জাৰণ বিজাৰণ বুজি পাইছা কিজানি তো আমি আৰু একবাৰ ৰিপিট কৰোঁ যে সংযোজন বিক্ৰিয়া কাক বোলে স্যাৰ যিবোৰ বিক্ৰিয়াত দুটা বা তাতকৈ বেছি বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক সংযোজন বিক্ৰিয়া বোলে বিয়োজন বিক্ৰিয়া কাক বোলে স্যাৰ যিবোৰ বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ পৰা দুটা বা তাতকৈ বেছি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক বিয়োজন বিক্ৰিয়া বোলে স্যাৰ এটা বেছি সক্ৰিয় ধাতুৱে তাতকৈ কম সক্ৰিয় ধাতুৰ যৌগৰ পৰা মৌলটোক অপসাৰিত কৰি নতুনকৈ প্ৰতিস্থাপিত কৰে তাকে অপহৰণ বা ত্ৰিপলনীয় বিক্ৰিয়া বোলে আৰু যিবোৰ বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থৰ মাজত আয়নৰ বিনিময় ঘটে তাকে কি বোলে আবে কি বোলে দ্বিপহৰণ বিক্ৰিয়া বোলে তাপবৰ্জী বিক্ৰিয়া কাক বোলে যিবোৰ বিক্ৰিয়াত তাপ উৎপন্ন হয় তাপগ্ৰাহী বিক্ৰিয়া যিবোৰ বিক্ৰিয়াত তাপ শোষণ হয় জাৰণ বিক্ৰিয়া যিবোৰ কোনো পদাৰ্থৰ লগত অক্সিজেন যোগ হোৱাকে জাৰণ বিক্ৰিয়া বোলে বিজাৰণ বিক্ৰিয়া স্যাৰ কোনো পদাৰ্থৰ পৰা অক্সিজেন আঁতৰি যোৱাকে বিজাৰণ বিক্ৰিয়া বোলে স্যাৰ ৰেডক্স বিক্ৰিয়া কাক বোলে জাৰণ বিজাৰণ একেলগে সংঘটিত হোৱাকে ৰেডক্স বিক্ৰিয়া বোলে সন্তুলিত কৰা শিকালো সবখিনি শিকিলো ক্ষয় ভৱন কাক বোলে কোনো বস্তুত বায়ু বা অন্য পদাৰ্থ এচিড আদিৰ দ্বাৰা আক্ৰান্ত হৈ কিনে কোনো বস্তু যদি ক্ষয় হয় তাকে ক্ষয় ভৱন বোলে ৰেঞ্চিডিটি তেল বা চৰ্বিজাতীয় খাদ্যবস্তু বায়ুৰ পৰিৱেশত থাকি কিনে বেয়া হোৱাকে ৰেঞ্চিডিটি বোলে বুজি পালি না নাই আকৌ বুজি পালি না আৰু কি আছে ইয়াতে চাই এইটোত চেপ্টাৰত বেলেগ একো বিক্ৰিয়াৰ কথাই লিখা আছে আৰু ইয়াতে থকা গোটেইকেইটা বিক্ৰিয়া তই ভালকৈ মন দি কিনে একবাৰ প্ৰেক্টিছ কৰিবি হৈ যাব এতিয়া চা তাপ পোহৰ আৰু বিদ্যুৎ এটা লিখো তাপ পোহৰ আৰু বিদ্যুৎ এইকেইটাৰ দ্বাৰা সংঘটিত হোৱা বিক্ৰিয়া চাওঁ তাপৰ দ্বাৰাটো মস্ত হৈ গৈছে কেলছিয়াম কাৰ্বনেট এটা তাপ দিলে কি হৈ যাব কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড খতম পোহৰৰ দ্বাৰা মস্ত হ'ব লাগে AgBr বা AgCl এইটোত পোহৰ এটা যদি দিওঁ পোহৰ Ag আৰু Br সেপাৰেট হৈ যায় এটা দুই খতম বিক্ৰিয়া এই বিক্ৰিয়াটো মনত ৰখা সহজ তই আৰু তোৰ গাৰ্লফ্ৰেণ্ড বহি আছে পাৰ্কত গধূলি সময় হয় না তো বহি কিনে মানে ৰোমান্টিক কথা পাতি আছে জান তোমাৰ অমুক আমাৰ আপা হ'লে কি নাম ৰাখিম আপি হ'লে এইগিলাখান ফাল্টু কথাগিলা আলোচনা কৰিছা এতিয়া কি হৈছে গধূলি যিহেতু হৈছে গেট মাৰিবৰ কাৰণে গেট মানে কি হৈছে আহি কিনে চাচি কোনোবা আছে নেকি তচমাত দিছে এনেকৈ থাকাকে মুখত চক খাইছে কি কৈছে বুলি কওঁতে তই কি কৈছে ভয়তে ভাবিছে মোক খালা আজি তই এফালে যাওঁছে আপি এফালে যাওঁছি সেইটো হৈছে না চব পোহৰ মাত দিছে দুই একেলগে বহি থাকোঁতে এই যে একফালে যাওঁ বি কেনে তইতো কয় পোহৰ দ্বাৰা সংঘটিত এটা বিক্ৰিয়া বিদ্যুতৰ দ্বাৰা আৰু সহজ পানী
পানী আছিল ইয়াতে ইয়াতে বিদ্যুৎ তাপ আৰু বিদ্যুৎ দি দিছি বিদ্যুৎ এইটোত কি হৈছে হাইড্ৰোজেন আৰু অক্সিজেন সেপাৰেট হৈ গৈছে क्या इतना समझ में आया क्या इतना समझ में आया এতিয়া এই চেপ্টাৰটোৰ কুৱেশ্যন এনসাৰৰ PDF মোৰ তাতে আছে এই চেপ্টাৰটোৰ বুলি নহয় সায়েন্সৰ গোটেইকেইটা চেপ্টাৰৰ কুৱেশ্যন এনসাৰৰ PDF আছে যদি লাগে ইউ ক্যান মেছেজ মি অন ইনষ্টাগ্ৰাম যাৰ ইনষ্টাগ্ৰাম নাই ফেচবুকত মেছেজ কৰিব পাৰা বা কমেণ্টতে মোক এতে কৰিব পাৰা যে স্যাৰ কেনকে PDFটো পাম মোৰ হোৱাটছআপ গ্ৰুপত তো এড কৰিম তাৰ পিছত তাতে মই PDF বোৰ দি দিম ঠিক আছে হেনকে পাই যাব পাৰা আৰু এই চেপ্টাৰটোত আছে এটা ইম্পৰ্টেন্ট বস্তু জিতু লুৰ গজাল এটা কপাৰ সালফেটত দ্ৰৱত ভিজাই থলে বা ডুবাই থলে কিয় ৰঙৰ পৰিৱৰ্তন হয় পেজ নাম্বাৰ এইটো 10 ত আছে পেজ নাম্বাৰ 11 সৰি লুৰ গজাল এটা ৰং পৰিৱৰ্তন হৈ যায় আৰু কপাৰ সালফেটৰ ৰঙো পৰিৱৰ্তন হয় এইটো তিৰিবলৈ নিয়া বিক্ৰিয়া সিম্পল বেলেগ একো নাই আইৰনে কপাৰৰ তিৰি দিবলৈ যায় আইৰন আৰু কপাৰ সালফেট লো আৰু কপাৰ সালফেট ভাই আইৰন বেছি সক্ৰিয় গতিকে আইৰনে কি কৰিছে কপাৰ সালফেটৰ তিৰি দিবলৈ লৈ গৈছে আইৰন সালফেট উৎপন্ন হৈছে আৰু কপাৰ একলা কৰি দিছি সিম্পল কথা এই কাৰণে কপাৰৰ ৰং চেঞ্জ হৈ যায় কপাৰ সালফেটৰ ৰং নীলা যেটা সালফেটটো ওলাই যাব পাতল হৈ যাব আৰু আইৰনৰ ৰং বেলেগ সিলভাৰ কালাৰ জানা নহয় গজাল হেতু কি হৈ যাব SO4 লাগাৰ লগে লগে কি হৈ যাব মুগা বৰ্ণৰ হৈ যাব দ্যাটস ইট অদক্ষেপণ বিক্ৰিয়া কাক বলে মনত আছে না অদক্ষেপণ বিক্ৰিয়া কাক বলে এইটো বুজিবলি অদক্ষেপণ বিক্ৰিয়া এইটো আছিল জি Na2SO4 আৰু বেৰিয়াম ক্লোৰাইড BaCl2 এই বিক্ৰিয়াটোত কি হয় NaCl উৎপন্ন হয় নিমখ আৰু বেৰিয়াম সালফেট উৎপন্ন হয় BaSO4 এটা এই যোনটো BaSO4 এটো পানীৰ তলত বগা বগা জমা হয় পানীৰ তলিত বটলত তো বেৰিয়াম সালফেট উৎপন্ন হয় এইটো অদক্ষেপণ বিক্ৰিয়া যিবোৰ বিক্ৰিয়াত অদক্ষেপ উৎপন্ন হয় তো এইখিনি আছিল এইটো চেপ্টাৰত জানিবলগীয়া শিকিবলগীয়া হিমান এটা ভালকৈ বনাব নললো জিনক যদি বুজি পাইছা তেতিয়াহ'লে প্লিজ লাইক কৰিবি কমেণ্ট কৰিবি আৰু শ্বেয়াৰ কৰিবি তো এইখিনি আছিল ধন্যবাদ ভালকৈ পঢ়ি থাক আৰু শক্তি মই এনেকৈ পাওঁ যাতে তহঁতে যিমানে ছাবস্ক্ৰাইবাৰ মোৰ বাঢ়িব যিমানে লাইক কমেণ্ট বাঢ়িব সিমানে মোৰ শক্তি হ'ব পঢ়োৱাৰ কাৰণে জোচ বাঢ়িব তো সেইটো কাৰণে প্লিজ যিমান পাৰে শ্বেয়াৰ কৰিবি হয় না একো বস্তু পৃথিৱীত ফ্ৰী নাই তো জাষ্ট লাইক এটাহে লাগে মোক তোৰ অলপ মোৰ মৰমহে লাগে কমেণ্টত দিল ৰঙা দিল পঠাই দি যথেষ্ট থেংক ইউ ছ' মাছ এইখিনিয়ে যথেষ্ট তো বহুত মৰম দিলৰ ভিতৰৰ পৰা তোমালোকলৈ ধন্যবাদ জয় অসম